বহুদিনৰ বিৰতিৰ অন্তত সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। লং ভিডিঅ' বহুত দিন দিয়া হোৱাই নাই, যিহেতু লং ভিডিঅ' চাবলৈ সকলোৱে ভাল নাপায়। যিহেতু সময় যথেষ্ট লাগে, লং ভিডিঅ' চাবলৈ খুবেই টান পায়। তথাপিও কিছুমান আচলতে স্মৃতি ধৰি ৰাখোঁ বুলি পেলাই ভাবোঁ আৰু এটা সুন্দৰ ভিডিঅ' আপোনালোকলৈ বুলি আগবঢ়াইছোঁ। আপোনালোকে ভিডিঅ'টো অকণমান চাই হয়তো গম পাইছে মই কি দেখাইছোঁ। হয়, আমাৰ খনিকৰ পুথিভাগৰ কথা কৈছোঁ। আৰু এই খনিকৰ পুথিভাগ আহিছিলে আমাৰ নগাঁৱৰ হয়বৰ গাঁৱৰ বৰনামঘৰৰ। আৰু প্ৰথম দিনা যাম বুলি ভাবিছিলোঁ যদিও কৰ্মব্যস্ততাৰ কাৰণে যাব নোৱাৰিলোঁ, যিহেতু খেতি পথাৰৰ ছিজন। শেষৰ দিনা মানে আগদিনা ৰাতি আমি গৈছিলোঁ। খনিকৰ পুথিভাগৰ এটা অলৌকিক মহিমা আছে, হয়তো সকলোৱে জানে। আৰু অলৌকিক মহিমা থকাৰ কাৰণে হয়তো খনিকৰ পুথিভাগ যেতিয়া ৰাস্তা দি গৈ থাকিলেও মানুহে গাড়ী ৰখাই খনিকৰ পুথিভাগক এভাগি সেৱা জনাই যায়। আৰু সেয়াই হৈছে আমাৰ নেদেখাজনৰ প্ৰতি বিশ্বাস, আশ্বাস আৰু ভকতি। আহাৰ দিনাখন যোনদিনা খনিকৰ পুথিভাগ অনা হৈছিলে, উলহ মালহেৰে আদৰি অনা হৈছিলে আৰু আইসকলে এনেদৰে নাম পৰিৱেশন কৰি খোল তালেৰে আগবঢ়াই অনা হৈছিলে নামঘৰ ভাগলৈ। আৰু খনিকৰ পুথিভাগ নমাই আনোতে আমাৰ সদৰ সমষ্টিৰ বিধায়ক মাননীয় নগাঁও ৰত্ন ৰূপক শৰ্মা ডাঙৰীয়াই এনেদৰে মূৰত লোৱা পৰিলক্ষিত হৈছিলে। তেওঁ এনেদৰে শিৰত লৈ পেলাই আগবঢ়াই আনিছিলে এই পুথিভাগ। জনশ্ৰুতি মতে এই পুথিভাগৰ ৰচক কোনো নাজানে। হয়, এয়া হৈছে ভিতৰৰ দিশ। আমাক দিছিলে ইয়াত প্ৰসাদ আৰু তেওঁলোকৰ যিসকল স্থায়ী বাসিন্দা আছিলে তেওঁলোকক একোখনকৈ কাৰ্ড দিয়া হৈছিলে, আই কাৰ্ড, যাতে তেওঁলোকে কোন আহিছে, কোনপিনে যাব লাগিব, চাহ খাবলৈ নিব লাগিব, সকলোখিনি তদাৰক কৰিব পাৰে। এটা সুন্দৰ পৰিৱেশ তেওঁলোকে গঢ়ি তুলিছিলে আৰু তেওঁলোকৰ যিটো অতিথিৰ শুশ্ৰূষা আমি খুবেই ভাল পাইছিলোঁ, আপ্লুত হৈছিলোঁ। আজিকালি খুব দেখিবলৈ কমেই পোৱা যায় বাৰু, কিন্তু এটা টাউন হেন এলেকাত ইমান সুন্দৰ আতিথ্য পাইছোঁ, সঁচাকৈ শলাগ ল'বলগীয়া। আৰু ভিতৰৰ পৰা ভিডিঅ'টো অকণমান দেখাই দিছোঁ। খনিকৰ পুথিভাগ উদ্ভাৱন হৈছিলে মানৰ আক্ৰমণৰ সময়তে। হয়, যেতিয়া মানে আক্ৰমণ কৰিছিলে অসম, আৰু যেতিয়া আমাৰ অসমৰ যিসকল বাসিন্দা আছিলে তেওঁলোকে ইপিনে সিপিনে পলাই ফুৰিবলগীয়া হৈছিলে। আৰু সেই সময়তে গোলাঘাটৰ এজন লোকৰ ঘৰৰ পিছপিনে এটা টোপোলাত উদ্ধাৰ কৰা হৈছিলে এই পুথিসমূহ। হয়তো মানে ভাবিছিলে এইবিলাক কোনো প্ৰয়োজনীয় বস্তু নহয়, কিবা নথি পত্ৰ, সেইটো কাৰণে তেওঁলোকে পেলাই থৈ গুচি গৈছিলে। আৰু গৃহস্থীৰ যিগৰাকী মহিলাগৰাকীয়ে আখৰবোৰ ভালদৰে চিনি নোপোৱাত ওচৰৰ এজন জনা শুনা ব্যক্তি আহি ক'লে যে এয়া আচলতে মানে গুৰুত্বপূৰ্ণ নথি বা এয়া শাস্ত্ৰ জ্ঞান থকা পুথি, কাৰণ ইয়াত সুন্দৰকৈ লিখা হৈছে সাঁচিপতত, ইয়াক সংৰক্ষণ কৰা ভাল। আৰু এনেদৰে সংৰক্ষণ কৰা হ'ল। পৰ্যায়ক্ৰমে সংৰক্ষণ কৰিবৰ কাৰণে কিছুৱে ক্ৰমান্বয়ে
সংৰক্ষিত কৰি ৰাখিবলৈ একোটা বাকচ তেওঁলোকক দিলে আৰু তেওঁলোকে তাত সংৰক্ষণ কৰি ৰাখিলে আৰু সকলোৱে আহি ধূপ ধূনা জ্বলাই এনেদৰে পূজা পাৰ্বণ কৰাৰ পিছত যেতিয়া মনৰ আশাবোৰ পূৰ হ'বলৈ ধৰিলে আৰু পূৰ হোৱাৰ লগে লগে সকলোৱে এই পুথিভাগৰ লগত পৰিচিত হ'ল আৰু প্ৰথমবাৰৰ বাবে যোৰহাটত এজন ব্যক্তিয়ে নিজাববীয়াকৈ তেওঁৰ ঘৰত খনিকৰ পুথিভাগ পাঠ কৰালে আৰু সেই তেতিয়াৰ পৰাই এই পুথিভাগ যিসকল ব্যক্তিয়ে পাঠ কৰাওঁ বুলি ভাবে তেওঁলোকে তেওঁলোকৰ ঘৰলৈ লৈ যায় আৰু পাঠ কৰায় গৃহস্থৰ মংগলাৰ্থে বহুতে প্ৰমাণ পাইছে আৰু সেইটো কাৰণে হয়তো এনেদৰে চলন্ত হৈ ফুৰিছে এই পুথিভাগ বহুতো বিশ্বাস আছে জনসমাজত হয়তো সেইটো কাৰণে এই পুথিভাগৰ মহিমা অপাৰ আৰু বহুতে দেখিছে এই পুথিভাগ কিন্তু গাড়ীত নাহে খোজকাঢ়িয়ে অনা হয় শিৰত লৈ পেলাই ভিডিঅ'টো যিমানকণ মই জানিছোঁ আপোনালোকলৈ বুলি আগবঢ়াইছোঁ ভিডিঅ'টো কেনেকুৱা পাইছে এটা কমেণ্ট কৰিবলৈ নাপাহৰিব বহু দিনৰ মূৰত ভিডিঅ' দিছোঁ কাৰণ ভিডিঅ' দিবলৈ সময় আচলতে অভাৱ আৰু ভিডিঅ'বিলাক দিবলৈ এইটো কাৰণে বেয়া লাগে যে ভিউৱাৰ্ছ বহুতেই কম গুৰুত্বপূৰ্ণ ভিডিঅ'বিলাক মানুহে নাচায় কেতিয়াবা ব্যংগাত্মক কিছুমান ভিডিঅ' প্ৰস্তুত কৰি সেইবোৰ কিবা যাৰ যি ইচ্ছা নহয় জানো যোনে যি থাকিছে তথাপি কিছুমান বস্তু নিজৰ হাততে কিছুমান বস্তু সাঁচি ৰাখিব বিচাৰোঁ নিজাববীয়াকৈ আৰু ইমান ক্ষেত্ৰত সকলোৰে পৰা বিদায় মাগিছোঁ Sorry,